মায়া এলবামটো যেতিয়া মিক্সিং কৰিবলৈ গৈছোঁ বম্বে মই কেতিয়াও ভাল নাপাওঁ, এতিয়াও ভাল নাপাওঁ, স্পষ্টকৈ কওঁ। বম্বে যদি মেটেৰিয়েলিষ্টিক চিৰি কণকৃত মহানগৰী বুলি যাক কোৱা হৈছিল, আধা জীৱন ট্ৰেফিক জামত গুচি যায়। চ' মই ভাল নাপাওঁ, মই সেইকাৰণে ঘূৰি আহিছোঁ 15 বছৰ থাকি। আৰু মই যেতিয়া ঘূৰি আহিছোঁ মই একদম পিকত আছিলোঁ। কাৰণ জুবিন গাৰ্গে হৈছে অসমৰ একমাত্ৰ আৰু প্ৰথমগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে গীত গায় বলিউডত ষ্টাৰডাষ্ট এৱাৰ্ড পাইছে, ফিল্মফেয়াৰ এৱাৰ্ড পাইছে, আইফা এৱাৰ্ডৰ বাবে জুবিন গাৰ্গৰ নাম নমিনেশ্যনত গৈছিল। নাই মই ফিল্মফেয়াৰ নাই পোৱা, আইফা পাইছে আৰু ফিল্মফেয়াৰত নমিনেশ্যন গৈছিল নমিনেশ্যন গৈছিল। গতিকে জুবিন গাৰ্গ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী শিল্পী, কণ্ঠশিল্পী, গায়ক, যিগৰাকী শিল্পীয়ে বলিউডৰ আটাইতকৈ যিবিলাক স্পীচ সন্মান বুলি কোৱা হয়, এগৰাকী গায়কে পাবলৈ বিচাৰি থাকে সেইখিনি সন্মান কিন্তু জুবিন গাৰ্গে একেটা বছৰতে আজি অসমলৈ লৈ আহিবলৈ সক্ষম হৈছিল, আৰু যাৰ বাবে সমগ্ৰ বলিউডেই